নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দেশত আনুষ্ঠানিকভাৱে অন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমৰ 5টা সমষ্টিত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু এই অসমৰ 5টা সমষ্টিত সম্পন্ন হৈছে ভোটগ্ৰহণ। বিয়লি 5 বজালৈকে অসমৰ 5টা সমষ্টিত 70.66% ভোটদান সম্পন্ন হৈছে আৰু ইয়াৰ ভিতৰত ডিফুত 69.62%, কৰিমগঞ্জত 71.12% ভোটদান সম্পন্ন হৈছে। লগতে নগাঁৱত 71.14%, শিলচৰত 65.57%, দৰং ওদালগুৰি সমষ্টিত সৰ্বাধিক 72.99% ভোটদান সম্পন্ন হৈছে। পৰৱৰ্তী খবৰ, এইবাৰ দেশত মোদীৰ কোনো ঢৌ নাই। বিজেপিলৈ আপোনালোকে কোনেও ভয় নকৰিব। 2026ত বিজেপি আৰু AIUDFক ব্ৰহ্মপুত্ৰত উঠুৱাই দিয়া হ'ব। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে 10টাকৈ মহাবিস্ফোৰণ, বিধায়ক অখিল গগৈৰ। উজনি অসমত ধূলিচাত হ'ব এইবাৰ বিজেপি। উজনি অসমৰ জনতাই প্ৰথম পৰ্যায়ৰ 5টা লোকসভা সমষ্টিতেই প্ৰত্যাখ্যান কৰিছে বিজেপিক। এইবাৰ মোদী আৰু বিজেপিৰ পৰা গণতন্ত্ৰ ৰক্ষা, সংবিধান ৰক্ষাৰ সিদ্ধান্ত লৈছে জনতাই। এতিয়া দেশত মোদীৰ কোনো ঢৌ নাই। বিজেপিলৈ কোনেও ভয় নকৰিব। মোদী RSS বিজেপিৰ পৰা দেশখনক বচোৱাৰ দায়িত্ব ৰাইজৰ। বিজেপি পুনৰ জিকিলেই দেশৰ সংবিধানে সলনি কৰি পেলাব। বিজেপিয়ে যোৱা 10 বছৰে মুছলমান লোকক শান্তিৰে থাকিবলৈ দিয়া নাই। যোৱা 10 বছৰেই অত্যাচাৰ চলাই আহিছে বিজেপি চৰকাৰে। মুছলমান লোকৰ ঘৰ উচ্ছেদ কৰিছে, বুলডোজাৰ লগাই ঘৰ ভাঙি পেলাইছে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যুঁজিবলৈ মই অকলেই কাফি, এই মন্তব্য অখিল গগৈৰ। অখিল গগৈয়ে লগতে কয় যে হিমন্ত বিশ্ব শৰ্মাই ভয় কৰা একমাত্ৰ মানুহজনে হৈছে অখিল গগৈ। দেশ বচাবলৈ, জাতি বচাবলৈ বিজেপিৰ বিৰুদ্ধে ভোট দিবই লাগিব জনতাই। বিজেপিক ভোট দিয়া আৰু মুছলমান ৰাইজে নিজৰ ভৰিত কুঠাৰ মৰা একেই কথা। ধুবুৰীৰ জনতাৰ এতিয়া বিকল্প কেৱল ৰকিবুল হুছেইন। নৰেন্দ্ৰ মোদীতকৈ বেছি গালি পাৰিব মন যায় বদৰুদ্দিন আজমলক। বদৰুদ্দিন আজমল সহ AIUDFৰ সকলো বিধায়কেই বিজেপিৰ মানুহ। বিজেপি হ'ল হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল আৰু AIUDF হ'ল মুছলমান সাম্প্ৰদায়িক মৌলবাদী দল। AIUDF নাইকিয়া হ'লেই বিজেপিয়ে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব নোৱাৰা হৈ যাব। বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ থাকিব তিনি গগৈ আৰু 2026ত বিজেপি আৰু AIUDFক ব্ৰহ্মপুত্ৰত উঠুৱাই দিয়া হ'ব। অৰুণোদয় আঁচনি দিম বুলি কৈ ৰাজ্যৰ মহিলাসকলক ঠগি আছে বিজেপিয়ে। মহিলাসকলক ব্লেকমেইল কৰি ধন দি অৰুণোদয়ৰ ফৰ্মৰ জৰিয়তে নিৰ্বাচনী ৰণ জিকিব বিচাৰিছে বিজেপিয়ে। এই বিস্ফোৰক অভিযোগ বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী, আগন্তুক 29 এপ্ৰিললৈকে ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ আৰু এই সন্দৰ্ভত ৰাজ্যৰ বহুকেইখন জিলাত জাৰি কৰা হৈছে এলাৰ্ট। এই সময়ছোৱাত প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহিব ধুমুহা, এই কথা জনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, চৰাই মৰে ৰৈ মানুহ মৰে কৈ, বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰি এইবাৰ ভয়ংকৰ বিপদত পৰিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁই। বিজেপি নেতা ৰাজেন গোহাঁইৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা, এই ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিজেপি নেতা ৰাজেন গোহাঁইৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচনৰ প্ৰাকক্ষণত ন বিজেপি পুৰণি বিজেপি বুলি চাৰ্টিফিকেট দিয়াৰ প্ৰয়োজন নাই, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে নিৰ্বাচনৰ প্ৰাকক্ষণত নিজ দলৰ বিৰুদ্ধে এনে কথা কোৱা উচিত নহয়। ৰাজেন গোহাঁইৰ মন্তব্যৰ বিৰুদ্ধে ব্যৱস্থা ল'ব ৰাজ্যিক নেতৃত্বই।
কেন্দ্ৰীয় নেতৃত্বক ৰাজেন গোহাঁইৰ মন্তব্যৰ কথা অৱগত কৰিব ৰাজ্যিক নেতৃত্বই আৰু শীঘ্ৰে যথোচিত ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত প্ৰশ্ন হৈছে বিজেপি দলৰ পৰা বহিষ্কাৰ হ'ব নেকি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে 2 বাংলাদেশী নাগৰিকক। এইবাৰ বঙাইগাঁৱত গ্ৰেপ্তাৰ কৰা হৈছে 2 বাংলাদেশী নাগৰিকক। নামনিমুৱা ব্ৰহ্মপুত্ৰ মেল ট্ৰেইনত গুৱাহাটীৰ পৰা দিল্লীলৈ যাত্ৰা কৰা 2জন বাংলাদেশী নাগৰিকক শুকুৰবাৰে ৰেল আৰক্ষীৰ এটা দলে নিউ বঙাইগাঁও ৰেল ষ্টেচনত আটক কৰে। আটক কৰা ধৃত বাংলাদেশী নাগৰিক 2জন সুজন বাবু দাস আৰু মহম্মদ জুনাইদ আহমেদ। উল্লেখযোগ্য যে বাংলাদেশৰ জয়ন্তপুৰ ডাউকিৰ পৰা মেঘালয়ৰ শ্বিলঙত প্ৰৱেশ কৰিছিল ধৃত বাংলাদেশী 2জন। গুৱাহাটীৰ পৰা দিল্লীলৈ গৈ থকা অৱস্থাত 2কে আটক কৰে ৰেল আৰক্ষীয়ে। ধনৰ বিনিময়ত দালালে সীমান্ত পাৰ কৰিছিল বুলি স্বীকাৰ কৰে বাংলাদেশী 2জনে আৰু আটক কৰা বাংলাদেশী 2জনক বৰ্তমান ৰেল আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি হোৱাটছএপ ব্যৱহাৰকাৰীলৈ জৰুৰী খবৰ। ভাৰতত যিকোনো মুহূৰ্তত বন্ধ হৈ যাব পাৰে জনপ্ৰিয় মেছেজিং এপ হোৱাটছএপ। এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে হোৱাটছএপ কৰ্তৃপক্ষই। ভাৰতত বন্ধ হ'ব নেকি হোৱাটছএপ? যিকোনো মুহূৰ্ততে হোৱাটছএপ বন্ধ কৰাৰ সিদ্ধান্ত ল'ব পাৰে মেটাই। নতুন নিয়মে হোৱাটছএপ ব্যৱহাৰকাৰী গোপনীয়তা ভংগ কৰিব বুলি দাবী কৰিছে মেটাই। কেন্দ্ৰীয় চৰকাৰে যি নতুন নিয়ম বলবৎ কৰিছে সেই নতুন নিয়মে হোৱাটছএপ ব্যৱহাৰকাৰীৰ গোপনীয়তা ভংগ কৰিব বুলি দাবী কৰিছে হোৱাটছএপৰ মূল কোম্পানী মেটাই। ইন টু ইন ইনক্ৰিপশ্যনে ব্যৱহাৰকাৰী গোপনীয়তা সুৰক্ষিত কৰে বুলি দাবী কৰে হোৱাটছএপ কৰ্তৃপক্ষই। ইন টু ইন ইনক্ৰিপশ্যন কোনো পধ্যে বন্ধ নকৰে হোৱাটছএপ কৰ্তৃপক্ষই আৰু ইনক্ৰিপশ্যন আঁতৰাবলৈ ক'লে ভাৰত এৰিব হোৱাটছএপে। দিল্লী উচ্চ ন্যায়ালয়ত এই কথা স্পষ্টকৈ ক'লে হোৱাটছএপ কৰ্তৃপক্ষই। সেয়েহে যিকোনো মুহূৰ্তত ভাৰতত বন্ধ হৈ যাব পাৰে জনপ্ৰিয় মেছেজিং এপ হোৱাটছএপ। পৰৱৰ্তী খবৰ, নিৰ্বাচনক লৈ আন এক ডাঙৰ খবৰ। এইবাৰ ভবামতে আসন লাভ নকৰিব নেকি বিজেপিয়ে? বিজেপিৰ হাতৰ পৰা গুচি যাব নেকি 2টাকৈ সমষ্টি? মুখ্যমন্ত্ৰীয়ে এইবাৰ কমালে জয়লাভৰ সম্ভাৱনা থকা আসনৰ সংখ্যা। এইবাৰ ভবামতে আসন লাভ নকৰিব নেকি বিজেপিয়ে? নিজৰ হাতৰ পৰা গুচি যাব নেকি 2টাকৈ সমষ্টি? মুখ্যমন্ত্ৰীয়ে এইবাৰ কমালে জয়লাভৰ সম্ভাৱনা থকা আসনৰ সংখ্যা। 13-14খন আসনত জয়ৰ দাবী কৰা মুখ্যমন্ত্ৰী নামিল এইবাৰ 11খনলৈ। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নতুন দাবী। 11খন আসনতহে জয় নিশ্চিত বুলি দাবী কৰিলে মুখ্যমন্ত্ৰীয়ে আৰু 2টা সমষ্টিত জিকাৰ সম্ভাৱনা আছে বুলিহে ক'লে হিমন্ত বিশ্ব শৰ্মাই। 13খন আসনত জয়ৰ দাবী কৰা 11লৈ অৱনমিত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এতিয়া সময়ত লক্ষণীয় হ'ব বিজেপিয়ে কিমানখন আসনত জয়লাভ কৰে। পৰৱৰ্তী খবৰ, নিৰ্বাচন আহিছে গতিকে পুনৰ ওলাইছে চকুৰ আলি। এইবাৰ পুনৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে চকুৰ আলিয়ে। ধুবুৰী লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছে এইগৰাকী চকুৰ আলিয়ে আৰু চকুৰ আলিৰ দাবী এইবাৰ নিৰ্বাচনত অতি কমেও 3 পৰা 4 লাখ ভোটত জয়লাভ কৰিব চকুৰ আলিয়ে। ধুবুৰীত এইবাৰ চকুৰ আলিৰ জয় জয় ময় ময়। চকুৰ আলিৰ সন্মুখত ৰকিবুল হুছেইন আৰু আজমল কোনো ফেক্টৰেই নহয়, এই মন্তব্য চকুৰ আলিৰ। লোকসভা নিৰ্বাচনত চকুৰ আলিৰ জয় জয় ময় ময়। ধুবুৰীত চালানী প্ৰাৰ্থীৰ কাম নাই। জনতাই এইবাৰ বিচাৰিছে স্থানীয় প্ৰাৰ্থীক। উন্নয়নৰ বাবে স্থানীয় প্ৰাৰ্থীক বিচাৰিছে ৰাইজে। উন্নয়নৰ বাবে চকুৰ আলিৰ এইবাৰ জয় জয় ময় ময়। মুখ্যমন্ত্ৰীয়ে সেই কথা বুজি পাইছে। সকলোৱে গম পাইছে চকুৰ আলিৰ এইবাৰ জয় জয় ময় ময়। অতি কমেও এইবাৰ 3 পৰা 4 লাখ ভোটত জয়লাভ কৰিব চকুৰে। চকুৰ আলিৰ সন্মুখত আজমল ৰকিবুল হুছেইন কোনো ফেক্টৰেই নহয়। 3বাৰকৈ সাংসদ হৈ আজমলে ধুবুৰীবাসীৰ বাবে একো নকৰিলে। ৰকিবুল হুছেইনৰ দিনত ডিটেনশ্যন কেম্প দি ভোটাৰ হ'ল। কংগ্ৰেছৰ কিয় স্থানীয় নেতা নাই?
নগাঁৱৰ ৰকিবুল হুছেইনক কিয় প্ৰাৰ্থিত্ব দিয়া হৈছে ধুবুৰীত? গতিকে এইবাৰ চুকুৰালীৰ জয় জয় মই মই। নিৰ্বাচনৰ প্ৰাকক্ষণত এই মন্তব্য ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী চুকুৰালীৰ।